এই দোস্ত মই আছো বৰ্তমান ভাৰতৰ সবচে চেপন জেগাখিনিত মানে চিকেন নেকত। এইফালে 10 কিলোমিটাৰ গলেও আপুনি পাব বৰ্ডাৰ, এইফালে 10 কিলোমিটাৰ গলেও পাব বৰ্ডাৰ। গম পাইছে, গৈ আছো কেৰেলা বিয়া খাব আৰু শিলিগুৰিৰ এই চিকেন নেকত অলপ সময় ৰখিলো। তো কি আনিছো দেখাই দিওঁ, গাড়ীখনত আহক আহক আহক। এইফালে পুৰা আমাৰ চব পুৰা ভৰ্তি একদম, কাৰণ প্ৰায় 20 দিনৰ জিমনিৰ এইটো এটা ট্ৰিপ হবলৈ গৈ আছে। আৰু ইমানবোৰ বেডিং পত্ৰৰ লগতে এটা বস্তু আৰু ইম্পৰ্টেণ্ট এনেকুৱা যাত্ৰাত, সেইটো হৈছে ইঞ্চুৰেঞ্চ। জানেয়ে ৰাস্তাত প্ৰায় 4,000 সদায় এক্সিডেন্ট হয়, তাৰে 1200তকৈ বেছি পেচেণ্ট ইনজুৰ হয়। এনেকুৱা কণ্ডিশ্যনত হস্পিটেলৰ বিলে আমাক শেষ কৰি দিয়ে, কিন্তু এক পইচাও নোহোৱাকে আমি ট্ৰিটমেণ্ট কৰি আনিব পাৰো যদি হেল্থ ইঞ্চুৰেঞ্চ আমাৰ লগত থাকে। আৰু আজিকালি প্ৰি এক্সিষ্টিং যেনেকে বেমাৰ, যেনেকে ডায়েবেটিছ হৈ গ'ল, কাৰোবাৰ প্ৰেছাৰৰ বা প্ৰব্লেম আছে, এইবিলাকতো 20 লাখলৈকে সেই দিয়ে। আগতে 10 লাখ আছিলে। আৰু জানে GST কোনো প্ৰব্লেম নাই, GST উঠাই দিছে। তো 400-500 টকা মাহত দি পিনে আৰু 25% বৰ্তমান ডিছকাউণ্টো পাই আছে। মোৰ এই বায়ত থকা এই লিংকটোত ক্লিক কৰক আৰু হেল্থ ইঞ্চুৰেঞ্চটো কৰি থৈ দিয়ক, কাৰণ বহুত 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 বেছি ইম্পৰ্টেণ্ট। এনেকুৱা যাত্ৰাত নহয়, আপোনাৰ ডেইলি জীৱনতো হেল্থ ইঞ্চুৰেঞ্চটো ইম্পৰ্টেণ্ট। 0 GST এতিয়াই কৰক। এতিয়া বলক আমি যাত্ৰা আৰম্ভ কৰো।